গুড মৰ্নিং। তো আজি মই তোমালোকৰ ওচৰত লৈ আনিছোঁ লাচিত বৰফুকনৰ বিষয়ে কিছুমান কথা। তো তোমালোকৰ ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিত লাচিত বৰফুকনৰ বিষয়ে 20 নম্বৰ প্ৰশ্নত লিখিবলৈ কোৱা হৈছে কেইজনমান অৰ্থাৎ দেশপ্ৰেমিক যিজনে অসমক ভাল পাইছিল, তেওঁলোকে অসমৰ কাৰণে কি কি নিদৰ্শন দেখুৱাইছিল তেওঁলোকৰ বিষয়ে তাত লিখিবলৈ কোৱা হৈছে। সেইকাৰণে মই ইয়াত চমুকৈ লাচিত বৰফুকনৰ বিষয়ে লৈ আনিছোঁ। তো ক্লাছ 6ৰ সকলো টেক্সচুৱেল অৰ্থাৎ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ আমাৰ ইউটিউব চেনেলত দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰা। আজি আমি জানিম লাচিত বৰফুকনৰ বিষয়ে। তো চোৱা, লাচিত বৰফুকন অসমৰ অন্যতম বীৰ আৰু দেশপ্ৰেমিক নেতা আছিল। তো লাচিত বৰফুকন কোন আছিল? অসমৰ অন্যতম বীৰ আৰু দেশপ্ৰেমিক নেতা আছিল। লাচিত বৰফুকনৰ জন্ম গড়গাঁৱৰ ওচৰতে দিখৌ নৈৰ পাৰত। তো লাচিত বৰফুকনৰ জন্ম ক'ত হৈছিল? গড়গাঁৱৰ ওচৰতে দিখৌ নৈৰ পাৰত হৈছিল। তো তেওঁৰ পিতৃৰ নাম মোমাই তামুলী বৰুৱা আৰু মাতৃৰ নাম নাংলাচেং আইদেউ। লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? মোমাই তামুলী বৰুৱা আৰু তেওঁৰ মাতৃৰ নাম আছিল নাংলাচেং আইদেউ। সাঁচিপাতৰ ৰাজবুৰঞ্জীত মোমাই তামুলী বৰুৱাৰ নাম লানফিমা বৰুৱা বুলি উল্লেখ আছে। মোমাই তামুলী বৰুৱাৰ সাঁচিপাতৰ বুৰঞ্জীত কি বুলি উল্লেখ আছে? লানফিমা বৰুৱা বুলি উল্লেখ আছে। তেওঁলোকৰ পূৰ্বপুৰুষ লোকফিমা নামৰ ব্যক্তিজন 1228 খ্ৰীষ্টাব্দত চাংনুং চুকাফাৰ সহযাত্ৰী হিচাপে পাটকাই পাৰ হৈ অসমলৈ আহিছিল। লাচিত বৰফুকনৰ পূৰ্বপুৰুষসকল কেতিয়া আহিছিল? লাচিত বৰফুকনৰ পূৰ্বপুৰুষসকল ফিমা নামৰ ব্যক্তিজন, এই ফিমা নামৰ ব্যক্তিজন আহিছিল 1228 খ্ৰীষ্টাব্দত চাংনুং চুকাফাৰ সহযাত্ৰী হিচাপে পাটকাই পাৰ হৈ অসমলৈ আহিছিল। তো সেইকাৰণে তেওঁলোকৰ ফৈদ বা বংশটোক লানফিমা বুলি জনা যায়। লাচিত বৰফুকনসকলৰ বংশখনক কি বুলি জনা যায়? ফৈদ বা লানফিমা বুলি জনা যায়। চাওফা চুডাংফাৰ সময়ত তাওচুলাই কোঁৱৰে চাওফাৰ বিৰুদ্ধে কৰা বিদ্ৰোহত এই লানফিমা ফৈদৰ থাওমুং তামৰা নামৰ এজন বিষয়া সহযোগ কৰা বাবে তামৰাৰ ভাতৃ ফুকেফিমাক লুক্খাখুন খেললৈ পৰিৱৰ্তন কৰা হৈছে। স্বৰ্গদেউ প্ৰতাপ সিংহই এই ফুকেফিমাৰ নাতি লাচাই লুং ওৰফে লান টাই লুং তামুলীৰ পুত্ৰ তিৰিং ফিচেং মোমাই তামুলীক বৰবৰুৱা পাতিছিল। তো স্বৰ্গদেউ প্ৰতাপ সিংহই কি কৰিছিল? এই ফুকেফিমাৰ নাতি লাচাই লুং ওৰফে লান টাই লুং তামুলীৰ পুত্ৰ তিৰিং ফিচেং মোমাই তামুলীক কি কৰিছিল? বৰবৰুৱা পাতিছিল। সেইবাবেই তেওঁ ফুকেলুং লানফিমা বুলিও কোৱা হয়। সেইকাৰণে তেওঁ কি বুলি কোৱা হয়? ফুকেলুং লানফিমা বুলি কোৱা হয়। মোমাই তামুলী বৰুৱাৰ পুত্ৰসকল হ'ল লালুকখোলা বৰফুকন, ভাৰধৰা বৰফুকন, ইয়াক লানৰনকব বুলিও জনা যায়, আৰু মৰঙী বৰবৰুৱা, যাক লান বছ লিন বুলি জনা যায়, লাওডেকা আৰু দন্তকাৰী। এইসকল কোন আছিল? মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰসকল। তেওঁৰ জীয়ৰীৰ নাম পাখৰি গাভৰু বা পাহি গাভৰু। মোমাই তামুলী বৰবৰুৱাৰ জীয়ৰীৰ নাম কি হয়? পাখৰি গাভৰু বা পাহি গাভৰু। মোমাই তামুলী বৰবৰুৱাৰ ভাতৃ আছিল বাদুলী ৰজাশহুৰ বৰফুকন। বাদুলী ৰজাশহুৰ বৰফুকন কোন আছিল? মোমাই তামুলী বৰবৰুৱাৰ ভাতৃ। তেওঁৰ পুত্ৰ বাদুলী ডেকা ফুকন আৰু মৌপিয়া ফুকন। এই বাদুলী ৰজাশহুৰ বৰফুকনৰ পুত্ৰ দুজন আছিল। সেই পুত্ৰৰ নাম হৈছে বাদুলী ডেকা ফুকন আৰু মৌপিয়া ফুকন। লাচিতৰ ভগ্নী পাখৰি গাভৰু আছিল স্বৰ্গদেউ জয়ধ্বজ সিংহৰ তামুলী কুঁৱৰী। তো পৰৱৰ্তী সময়ত তেওঁ স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কুঁৱৰী হৈছিল। সেই সূত্ৰে লাচিত বৰফুকন আৰু লালুকখোলা দুয়ো আছিল স্বৰ্গদেউৰ ফুলখালীয়েক।
শৰাইঘাটৰ ৰণৰ পূৰ্বে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিতক বৰফুকন পদবী দিয়াৰ পূৰ্বে তেওঁৰ বংশ বিচাৰ কৰি তেওঁলোকৰ পৰিয়ালটোক লুক-খা-খোন খেলৰ পৰা পুনৰ পূৰ্বৰ মৰ্যাদালৈ নিছিল। কি হৈছিল? শৰাইঘাটৰ ৰণৰ পূৰ্বে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকন পদবী দিয়াৰ পূৰ্বে তেওঁৰ বংশ বিচাৰ কৰি তেওঁলোকৰ পৰিয়ালটোক লুক-খা-খোন খেলৰ পৰা পুনৰ পূৰ্বৰ মৰ্যাদালৈ আনিছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল'বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱা বাবে কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। লাচিত বৰফুকনৰ জন্ম কোনটো পৰিয়ালত হৈছিল? ৰাজকীয় পৰিয়ালত। আহোমসকলৰ এটা ফৈদ হ'ল লান-ফিমা বংশ। কি হৈছে? আহোমসকলৰ ফৈদ বা বংশ কি হৈছে? লান-ফিমা বংশ। এই ফৈদৰে লোক লাচিত। এই লান-ফিমা বংশৰ লোক লাচিত বৰফুকন। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল। এই লান-ফিমা বংশৰ লোকসকল কাৰ লগত আহিছিল? চুকাফাৰ লগত আহিছিল। লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। লাচিত বৰফুকন প্ৰথমতে কোনটো পদত আছিল? ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমলগুৰীয়া ফুকন, দোলা-কাষৰীয়া বৰুৱা, দোলা কৰিওৱা আৰু পালি পহৰীয়াসকলক চলোৱা। দোলা-কাষৰীয়া মানে হৈছে এইটো। হোৱাৰ পিছতে স্বৰ্গদেউ চুপুংমুঙৰ বৰফুকন হৈছিল। শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। লাচিতৰ মৃত্যু কেতিয়া হৈছিল? শৰাইঘাটৰ যুদ্ধৰ পিছত। যুদ্ধৰ সময়ত তেওঁৰ তিৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। এই যুদ্ধৰ সময়ত লাচিতৰ জ্বৰ উঠি আছিল আৰু জ্বৰ উঠাৰ পিছতো তেওঁ যুদ্ধ কৰি আছিল। পিছত স্বৰ্গদেউ উদয়াদিত্য সিংহই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত লাচিত মৈদাম নিৰ্মাণ কৰে। তাৰপিছত কি কৰে? স্বৰ্গদেউ উদয়াদিত্য সিংহই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত লাচিত মৈদাম নিৰ্মাণ কৰিছিল। প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয়। লাচিত দিৱস কেতিয়া পালন কৰোঁ আমি? ২৪ নৱেম্বৰৰ দিনা আমি সকলো অসমবাসীয়ে কি কৰে? লাচিত দিৱস পালন কৰে। লাচিতে আমাৰ অসম দেশৰ কাৰণে যিবোৰ কৰিছিল, তেওঁ দেশ প্ৰেমিক আছিল। আমাৰ দেশৰ বাবে লাচিত বৰফুকনে কি কৰিছিল? নিজৰ মোমায়েকৰ ডিঙি কাটিছিল। সেইকাৰণে এই লাচিতৰ বীৰত্বৰ বাবে আমি সকলোৱে ২৪ নৱেম্বৰৰ দিনা লাচিত দিৱস পালন কৰোঁ। যদি তোমালোকে ক্লাছ 6ৰ আৰু প্ৰশ্ন উত্তৰৰ বিষয়ে জানিব বিচাৰিছা, তোমালোকক ক্লাছ 6ৰ সকলো চেপ্টাৰৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' লাগে, তেন্তে ইউটিউব চেনেলত দিয়া হৈছে, তাত তোমালোকে চাব পাৰা। আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।